কিমান দেৰিৰ পৰা ৰখি আছা বাবা দুইটাই ফেলা আহিব দে আনে দে এটা ইফালে উঠ দে জানো দেখিছ এটা হ'ব দে ফটো এখন মাৰ ইহঁতৰ লগত দে বহ এতিয়া বাবা কি নাম নিশি কমল দাস দীপক দাস আমা তই দে কাগজ তাতে দিবি ফণিদাক দি দে ফণিদা আপুনি তলত গৈ কাগজখিনি লৈ ল'ব এই ফণিদাক দি দিয়ক হ'ব যা কাগজ মাই তহঁত দুটা একদম হাতে বোৱা দে এইটো জিন্দাবাদ না এনেকে দে দুইটা ফটোত মাই ঠিক আছে তহঁত কেইটাক মই দেখাই নাছিলো তহঁত কেইটাৰ লগতো উঠিম ৰখ অলপ পিছত উঠি ল'ম হ'ব দে খবৰ কেনেকুৱা কিমান দেৰিৰ পৰা ৰখি আছে 1 ঘণ্টা না 2 ঘণ্টা 1 ঘণ্টা 3 ঘণ্টা ভাত পানী খাই আহিছে নাই আহা খুৰী আপোনালোক তাতে থাকক মই নামি লৈ ল'ম তাতে ইটো ফালে গুচি যাওক নহ'লে পুলিচখিনি আপোনালোকক দিগদাৰী কৰি থাকিব খবৰ ভাল কিমান ভাল এনেকা ভাল বহুত ভাল বিজেপি জিকিব নে নিজিকিব ৰমেন মদাহী জিকিব নে নিজিকিব পুৰা জিকিব একদম টেনচন নাই তেতিয়াহ'লে মোৰ লগত ক'ব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী ৰমেন মদাহী আজিৰ সভাত আমাৰ মাজত উপস্থিত বাইদেউসকল বহি দিয়ক ধুনীয়াকৈ বহি দিয়ক মই ভাষণ শেষ কৰি যাম হ'ব বাবা দে আমাৰ অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া মন্ত্ৰী বিমল বৰা ডাঙৰীয়া সন্মানীয় বিধায়ক ফণীধৰ তালুকদাৰ ডাঙৰীয়া আমাৰ দলৰ সাধাৰণ সম্পাদক অনুপ বৰ্মন ডাঙৰীয়া দীনেশ বসু ডাঙৰীয়া নৱ কুমাৰ দাস ডাঙৰীয়া কুমুদ দাস ডাঙৰীয়া প্ৰণৱজ্যোতি বৰ্মন ডাঙৰীয়া দৰসিং ৰংহাং ডাঙৰীয়া আৰু ককলাবাৰী সমষ্টিত আমাৰ দলৰ প্ৰাৰ্থী ৰমেন মদাহী ডাঙৰীয়া সভাত উপস্থিত আই মাতৃসকল যুৱক যুৱতী বন্ধু বান্ধৱীসকল আৰু মোৰ সেৱাৰ থলী ৰাইজ আজি আমি ৰমেন মদাহীৰ কাৰণে আৰু বিজেপি দলক ককলাবাৰী সমষ্টিত বিজয়ী কৰিবৰ বাবে আমি সকলোৱে ইয়াতে সমবেত হৈছো শ্ৰদ্ধাৰ ৰাইজ যোৱাবাৰ আমি ককলাবাৰী সমষ্টিত নিৰ্বাচন খেলা নাছিলো কাৰণ বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ুৱে যোৱাবাৰ
ককলাবাৰীত ইলেকশ্যন উঠাৰ কাৰণে আমি ইয়াতে প্ৰাৰ্থিত্ব দিয়া নাছিলোঁ। উপনিৰ্বাচন হ'ল, উপনিৰ্বাচনতো আমি প্ৰাৰ্থিত্ব দিয়া নাছিলোঁ। কেইদিনমান আগতে অঞ্চলিত যেতিয়া মিটিং হৈছিলে, মই আপোনালোকৰ মাজত আহিছিলোঁ আৰু ৰাইজক সুধিছিলোঁ যে এইবাৰ আমি ককলাবাৰীত বিজেপি উঠিব লাগিব নে নালাগে। আপোনালোকে মোক কৈছিলে যে বিজেপি এইবাৰ ককলাবাৰীত ইলেকশ্যন উঠিব লাগে। মই সুধিছিলোঁ যে যদি আমি ইয়াতে ইলেকশ্যন উঠো, আমি জিকিম নে হাৰিম। আপোনালোকে কৈছিলে যে আমি বিজেপিক জিকামেই। আজি ইলেকশ্যন কোন তাৰিখে? কোন তাৰিখে ইলেকশ্যন? ইলেকশ্যন 22 তাৰিখে আৰু আজি 18 তাৰিখ। আজি মই আপোনালোকক আকৌ এবাৰ সুধিম, বিজেপি জিকিবনে নিজিকে? জিকিবই একদম। এইবাৰ বিটিচিত বিজেপি দল আমি খুব ভাল কৰি ইলেকশ্যন উঠিছোঁ। ৰাতিয়ে দিনে বিটিচিৰ কাৰ্যকৰ্তাসকলৰ লগত আমি একেলগে কাম কৰিছোঁ যাতে বিজেপিৰ চৰকাৰ এইবাৰ আমি কোকৰাঝাৰত নিৰ্মাণ কৰিব পাৰোঁ। আজি ৰাতিপুৱা মই দিহিৰাত আছিলোঁ, এতিয়া ককলাবাৰী, অলপ পিছতে মই দৰঙাজুলি যাম, মুদৈবাৰী যাম, ওদালগুৰি যাম, ৰাতি টংলালৈকে যাম। তাৰ মানে ৰাতিপুৱা 9 বজাৰ পৰা গধূলি 9 বজালৈকে আজি মই বিটিচিতে আছোঁ। তেনেকৈ আমাৰ মন্ত্ৰীসকল, বিধায়কসকল আৰু আমাৰ মণ্ডল বুথৰ সকলো কাৰ্যকৰ্তা এইবাৰ দিনে ৰাতিয়ে চেষ্টা কৰিছে যাতে কোকৰাঝাৰত আমি বিজেপিৰ চৰকাৰ এখন নিৰ্মাণ কৰিব পাৰোঁ। আৰু মই যিমান জাগা ঘূৰিলোঁ, এইবাৰ মই এটা কথা ক্লিয়াৰ স্পষ্টভাৱে মই অনুভৱ কৰিছোঁ যে অহাবাৰ চৰকাৰ বিজেপিয়ে বিটিচিত গঠন কৰিবই, তাত আৰু কোনো সন্দেহ নাই। চৰকাৰ বিজেপিৰ হ'ব, দিল্লীত বিজেপিৰ চৰকাৰ, দিছপুৰত বিজেপিৰ চৰকাৰ আৰু কোকৰাঝাৰতো বিজেপিৰ চৰকাৰ। আমি কি কওঁ? ট্ৰিপল ইঞ্জিন চৰকাৰ। তাৰ মানে এটা ইঞ্জিন হ'লে 60 ডিগ্ৰী স্পীড, দুটা ইঞ্জিন 120। যেতিয়া দিল্লী, দিছপুৰ, কোকৰাঝাৰ তিনি জায়গাতে বিজেপিৰ চৰকাৰ হ'ব, বিটিচিৰ উন্নয়ন 180 ডিগ্ৰী স্পীডত হ'ব। আমি সকলো আগবাঢ়ি যাব পাৰিম। শ্ৰদ্ধা ৰাইজ, আমাক পৰিৱৰ্তন কিয় লাগে? আমাক বিজেপিৰ চৰকাৰ কিয় লাগে? আপোনালোক সকলোৱে জানে 2003 চনত প্ৰথম বিটিচি গঠন হৈছিল। কেতিয়াবা নাঙলৰ চৰকাৰ, কেতিয়াবা ট্ৰেক্টৰৰ চৰকাৰ, কেতিয়াবা নাঙল, কেতিয়াবা ট্ৰেক্টৰ। কিন্তু আজি 22 বছৰ পিছতো আমাৰ ৰাইজৰ সমস্যাবিলাক সমাধান নহল। কোনোবাই মাটিৰ অধিকাৰ পোৱা নাই,
কোনোবাই চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ আছে। আমাক কিবা এটা লাগিলে আমি কাৰ ওচৰত যাম, কোনে আমাৰ কথা শুনিব, আমি কোনেও নাজানো। আমি চৰকাৰী আঁচনি পোৱা নাই, কাক গৈ কান্দিম? চৰকাৰৰ চাকৰি ওলাই কোকৰাঝাৰৰ পৰা, চাকৰি কেনেকে পায় আমি নাজানো। হস্পিটাল লাগে, কোনে আমাক হস্পিটাল দিব? স্কুল লাগে, কলেজ লাগে, কোনে আমাৰ কাৰণে কাম কৰিব? আমি দিছপুৰৰ ফালে চাম নে কোকৰাঝাৰৰ ফালে চাম? ৰাইজে মোক কয়, সকলোৱে মেছেজ দিয়ে, আহিলে এপ্লিকেশ্যন দিয়ে যে ৰাস্তা লাগে, দলং লাগে, স্কুল লাগে, কলেজ লাগে, ল'ৰা ছোৱালীক চাকৰি লাগে। যেইবাৰে মই ইয়াত আহিছো যিমান পাৰো কৰি দিওঁ, কিন্তু বিটিচিৰ চৰকাৰখন বিজেপিৰ নহয়। আমি যদি বিচাৰো আমি বহুত কাম কৰিব নোৱাৰো। আমি টকা দিওঁ যে ৰাইজৰ কাম হ'ব, কিন্তু টকা ক'ত খৰচ হ'ল তাক আমি জানিব নোৱাৰো। প্ৰত্যেক বছৰে বিটিচিত আমি 1000 কোটি টকা দিওঁ। কিমান টকা দিওঁ? 1000 কোটি টকা দিওঁ। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কিমান টকা দিয়ে? প্ৰত্যেক বছৰে 400 পৰা 500 কোটি টকা দিয়ে। 1500 কোটি টকা। কিন্তু তাৰ পিছতো মানুহে আমালৈকে বাট চাই থাকে। বাথৌ থানচালিও আমিয়ে কৰিব লাগিব, ব্ৰহ্ম মন্দিৰত আমি সহায় কৰিব লাগিব, নামঘৰত আমি সহায় কৰিব লাগিব, মন্দিৰত আমি সহায় কৰিব লাগিব। ৰাস্তা আমি বনাব লাগিব। আমি মানে দিছপুৰে কলেজ প্ৰাদেশিকৰণ দিছপুৰে কৰিব লাগিব। হস্পিটাল আমি দিব লাগিব। বিটিচিক দিয়া টকাখিনি ক'ত গ'ল? চৰকাৰী কৰ্মচাৰীৰ, বিটিচিৰ কৰ্মচাৰীৰ দৰমহাখিনিও আমিয়ে দিওঁ। দৰমহা আমি দিওঁ, অসম মালা ৰাস্তা আমি বনাওঁ, অৰুণোদয় টকা আমি দিওঁ, ঘৰ বনাব টকা আমি দিওঁ, স্কুল কলেজ আমি দিওঁ। মানুহে আমাৰ ওচৰত আবেদন লৈ আহে, মই এপ্লিকেশ্যনবোৰ লওঁ, ক'ব বেয়া লাগে যে আপোনালোকে কোকৰাঝাৰৰ পৰা বস্তুখিনি বিচাৰক। কাৰণ 1 এপ্ৰিল তাৰিখে আমি টকা কোকৰাঝাৰত পঠাই দিওঁ। পুলিচ ডিপাৰ্টমেণ্টক বাদ দি আন কোনো ডিপাৰ্টমেণ্টত কাম দিছপুৰৰ ওপৰত নপৰে। খালি পুলিচ আমাৰ লগত, ফায়াৰ ব্ৰিগেড আমাৰ লগত। কিন্তু মানুহৰ মৰমত দলঙো মই বনাব লাগে, অসম মালা ৰাস্তাও আমি কৰি দিওঁ, আৰু যিমান আঁচনিৰ টকা আমি পঠাব লাগে, যদি আমি নকৰো মানুহে নাপাব। আৰু যদি মই সুধো যে 1500 কোটি টকা আপোনালোকে কি কামত খৰচ কৰিলে, তেতিয়া মনটো বেয়া পায় যে অসম চৰকাৰে আমাক কিয় সুধিব? আমি নুসুধো। কিন্তু আপোনালোকে আপোনালোকৰ কামখিনিটো কৰিব লাগে। অলপ আগতে মই দিহিৰাত গৈছো, ডাঙৰ লিষ্ট, ককলাবাৰী ডাঙৰ লিষ্ট, কালি ওদালগুৰি, কোকৰাঝাৰ য'তে যাওঁ পাগলা দিয়াৰ ওপৰত দলঙো আমিয়ে বনাই আছো, বড়োলেণ্ড ইউনিভাৰ্চিটি আমিয়ে চলাওঁ,
কোকৰাঝাৰত মেডিকেল কলেজ আমিয়ে কৰি আছো, তামুলপুৰত মেডিকেল কলেজ আমিয়ে কৰি আছো। বিটিসি চৰকাৰে 1500 কোটি টকাৰে বছৰত কোনটো কাম কৰি আছে? ইয়াতে মই ইয়াত আহিলে গাড়ী দি আহিলে মই ফলকবিলাক চাওঁ, দেখো সব ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ। তাৰ মানে কৰবাত নহয় কৰবাত বিটিসিখন ভাল কৰি চলিব পৰা নাই। দিছপুৰৰ পৰা কোকৰাঝাৰলৈ টকা গৈছে, কিন্তু কোকৰাঝাৰৰ পৰা অঞ্চলী, চিমলা, দিহিৰা, থমনালৈকে টকাটো অহা নাই। পানীৰ টেপটো কৰবাত বন্ধ হৈ আছে, পানীৰ টেপটো বন্ধ হৈ আছে। এইবাৰ যদি বিজেপিৰ চৰকাৰ আহে, আমি কোকৰাঝাৰৰ টেপটো খুলি দিব পাৰিম, সকলোৱে পানী পোৱা আৰম্ভ কৰিব। নহলে এইটো টেপ বন্ধ হৈ থাকিব। যোন ধনী হ'ব লাগে ধনী হৈ গৈ থাকিব। আৰু দিছপুৰৰ পৰা আমি কিবা কিবি কৰি থাকিব লাগিব। আজি যদি মই ৰাস্তা এটা নকৰো বুলি কওঁ, আপোনালোকে গাড়ী চলাব নোৱাৰিব। কাৰণ কোকৰাঝাৰৰ টেপটো কোনেও খুলি নিদিয়ে। এবাৰ কোকৰাঝাৰত গ'ল মানে বেংকৰ লকাৰত বন্ধ হৈ গ'ল, ই আৰু ওলাই নাহে আৰু। এতিয়া মই যতে যাওঁ মইতো ভাবো সব ঠিকে চলি আছে। এনে খুধু যে অৰুণোদয় পাইছেনে? সব মহিলাই হাত উঠাই দিয়ে, পোৱা নাই, পোৱা নাই। কোনে কোনে পোৱা নাই হাত দাঙকচোন। পোৱা নাই? আপোনালোকেও পোৱা নাই? আপোনালোকেও পোৱা নাই? আচ্ছা, এতিয়া আপোনালোকৰ কাষতে বজালি, হয়নে নহয়? পাঠশালা। আমাৰ নলবাৰী বজালিত যদি মহিলাসকলে অৰুণোদয় পাব পাৰে, ককলাবাৰীত কিয় নাপাব? কাবাক সুধিছেনে নাই আজিলৈকে? সুধিছেনে নাই? মই ইয়াত শুনিছো বোলে অৰুণোদয় ফৰ্মখন কিনিতো 500-1000 টকা খুজি লয়। হয় নেকি? হয় নেকি? মইতো যদি এইবাৰ ইলেকশ্যনৰ নামত বিটিসিত নাহিলোহেঁতেন, মইতো গমেই নাপালোহেঁতেন। আমাৰ জাগাত আমি মহিলাক খুজি খুজি অৰুণোদয় দিওঁ। বুথ কমিটি মিটিং হ'ব, কোনে কোনে পোৱা নাই, আমাৰ নিজে আমি ঘৰত যাওঁ, ফৰ্ম ফিল আপ কৰাওঁ, আৰু মিটিঙত মাতি ফৰ্ম ফিল আপ কৰাওঁ। চাহ খাব পইচা লোৱাটো বাদ দিয়ক, উল্টাই আমি চাহ খুৱাওঁহে। 25 তাৰিখে অসমৰ সকলো জাগাতে অৰুণোদয় সোমাব। 30 লাখ। আপোনালোকে হাত চাপৰি নবজাব, আপোনালোকে অলপ পিছত বজাব। কিয়? আপোনালোকৰতো এতিয়ালৈকে নামখিনিয়ে যোৱা নাই, হয়নে নহয়? এতিয়া 25 তাৰিখে যেতিয়া অৰুণোদয় সোমাব, আমি মহিলাখিনিক মাতিছো যে আপোনালোক আহিব, চাহ একাপ খাব, মিটিঙত বহি থাকোতে আপোনালোকে অৰুণোদয় পাই যাব। কিন্তু বিটিসিত খবৰ কৰিলো বোলে এতিয়ালৈকে আমি লিষ্টে বনোৱা নাই। কেতিয়া বনাব? বোলে বনাই আছো লাহে লাহে। তাৰ মানে 500, 1000, 2000 টকাটো পোৱা নাই কাৰণে লিষ্টটো এতিয়াও বনোৱা নাই। হয়নে নহয়? আজি যদি বজালিত হ'ব পাৰে, নলবাৰীত হ'ব পাৰে, আমাৰ ককলাবাৰীত কিয় হ'ব নোৱাৰে? আজি যদি আপোনালোকে মোৰ মিটিং চাব টিভিত, বেলেগ সমষ্টিত মই যদি সুধো
অৰুণোদয় কিমানে পোৱা নাই 10 গৰাকী 20 গৰাকীয়ে হাত উঠায় পোৱা বুলি ক'লে সবে হাত উঠাই দিয়ে আমাৰ ইয়াতে নাই পোৱা বুলি ক'লে সবে হাত উঠাই দিয়ে কোনে কোনে পাই আছে হাত ডাঙকচোন এইখিনি হল পোৱা আৰু এটা নাই পোৱা হাত উঠাওক কোনে জিকিলে পোৱা জিকিলে নে নাই পোৱা জিকিলে কোনে জিকিলে নাই পোৱাটো জিকি গল এতিয়া পাব লাগিব নে নালাগিব লাগিব নে নালাগিব তেতিয়া হলে ইয়াতে এইবাৰ আমি সকলোৱে মিলি বিজেপিৰ চৰকাৰ আমি বনাব লাগিব যাতে কোনেও আৰু অৰুণোদয় নামত 1500 টকা ৰাইজৰ পৰা খাব নোৱাৰে প্ৰধানমন্ত্ৰীৰ ঘৰ বিচাৰিলে কিমান টকা দিব লাগে 5000 5 নে 10 2 হাত নে 1 হাত 2 হাত মই শুনিছো যে ভিচিডিসি বিলাকক 2 হাত দিলেহে ঘৰ পায় হয় নেকি দুৰ্গা পূজা আহি আছে নে নাই দুৰ্গা মা কিহেদি পূজা কৰে ফুলেদি হয়নে কালী মা কিহেদি পূজা কৰে ফুলেদি আমাৰ ইয়াক ভিচিডিসি কিহেদি পূজা কৰে গান্ধীৰ নোটেৰে হয়নে নহয় দুৰ্গা মাক পূজা কৰে ফুলেৰে কালী মাক পূজা কৰে ফুলেৰে আৰু আমাৰ ইয়াত ভিচিডিসিক পূজা কৰে গান্ধীৰ নোটেৰে হয়নে নহয় বন্ধ হ'ব লাগে নে নালাগে লাগে এজনে কোৱা নাই সকলোৱে কৈছে এজনে যদি কলেহেঁতেন আমি কম যে ই ভুলতে কৈছে সকলো ৰাইজে মিছা কথা ক'ব পাৰে নেকি সকলোৱে মিছা কথা ক'ব পাৰে নেকি নোৱাৰে তাৰ মানে এইবাৰ আমি কিবা এটা কৰিব লাগিব আৰু মই সেই কাৰণে এবাৰ ওপেনলি কৈছো ইলেকশন হক বিজেপিৰ চৰকাৰ হ'ব ভিচিডিসি বিলাকক গাঁতৰ তলত সোমাই দিম একদম গাঁতৰ তলত সোমাই দিম যাতে কোনেও অৰুণোদয় নামত দুৰ্নীতি কৰিব নোৱাৰে মই ৰমেন মদাহিক দায়িত্ব দিছো যোনে যোনে অৰুণোদয় পোৱা নাই ফৰ্মত পইচা দিব নালাগে এখন ফৰ্মে ফটোষ্টেট কৰি ল'ব হ'ব ফিল আপ কৰি আমাক দিব নৱেম্বৰ মাহত ককলাবাৰীৰ সকলো দুখীয়া পৰিয়ালকে মই অৰুণোদয় আঁচনি দিয়াৰ ব্যৱস্থা কৰিম আমি বিটিআৰৰ বাবে 5 লাখ নতুনকৈ মহিলাক অৰুণোদয় দিম যাতে মোৰ ইলেকশনৰ আগে আগে বিধানসভা ইলেকশনৰ আগে আগে অৰুণোদয় পোৱাবিলাক জিকিব লাগে নোপোৱাবিলাকৰ সংখ্যা কমি যাব লাগে নহলে সদায় মানুহ বঞ্চিত হৈ গৈ থাকিব দুখীয়া মানুহে ঘৰ পাব লাগে আজি দিছপুৰৰ চাকৰি পইচা নিদিয়াকৈ পায় কিন্তু কোকৰাঝাৰৰ চাকৰি কেনেকে পায় কোনেও নাজানে জানে নেকি কোনবাই জানে নেকি কোনবাই কোনেও নাজানে বিটিসিত যদি চাউল কেটাও দিও তাতো ইন্দু নিগনিয়ে কাটি দিয়ে আছে নে নাই ইয়াতে ইন্দু নিগনি আছে নে নাই ইন্দু নিগনি বিলাকক মাৰিব লাগিব নে নালাগিব মাৰিব লাগিব নে নালাগিব যদি এইবাৰ বিজেপিৰ চৰকাৰ আমি পাতিব নোৱাৰো সদায় দুৰ্নীতি বাঢ়ি গৈ থাকিব ককলাবাৰী বিটিআৰৰ ৰাইজ বঞ্চিত হৈ থাকিব কোনবা ইলেকশনৰ সময়ত দুটা খানা খুৱাব পাৰিব
কিন্তু ইলেকশন গ'ল খানা খোৱা মানুহো নোহোৱা হৈ গ'ল হয় না নহয় এই খানা খোৱা পইচাবিলাক ক'ৰ পৰা আহে মই কেইটামানক সুধিছিলো এই তই যে খানা খোৱা পইচা ক'ৰ পৰা পাও বোলে ছাৰ ঘৰত টকা আহে নহয় বোলে ঘৰৰ টকা মানে বোলে তই ঘৰ বনাও নেকি বোলে ঘৰ নবনাও বোলে কি ঘৰৰ টকা বোলে প্ৰধানমন্ত্ৰী ঘৰৰ 1.5 লাখ আহিলে 10,000 আমি পাও নহয় মলো বেটাহত তই মাছৰ তেলেদি মাছ ভাজি আছা তাৰ মানে আপোনালোকৰ পৰা লোৱা পইচা দি আপোনালোককে খানা খুৱাই দিয়ে হয় না নহয় কিন্তু বিজেপিক ভোট দিলে প্ৰত্যেক মাহতে 1250 টকা আহিলে খানা খুৱাব নালাগে নিজে নিজে একাউণ্টত আহি গ'ল এইবাৰ আমি ঠিক কৰিছো যে অৰুণোদয়ৰ লগতে মহিলাসকলক গেছৰ সিলিন্ডাৰ কিনিব আমি আৰু 250 টকা কৈ দিম তাৰমানে কিমান হল 1250 আৰু 250 1500 টকা নাপালে মনটো বেয়া লাগিব নে নালাগিব লাগিব নে নালাগিব এতিয়া অৰুণোদয় 1250 নহয় 1 জানুৱাৰীৰ পৰা গেছ কিনিবৰ কাৰণে আমি আৰু 250 টকা দিম লগতে চাউলৰ লগতে 1 নৱেম্বৰৰ পৰা আমি দালি নিমখ আৰু চেনিও কম দামত আমি ৰেশন কাৰ্ডত দিয়াৰ ব্যৱস্থা কৰিম তাৰ মানে 1250 টকা নগদ আহিলে গেছ কিনিলো 250 টকা চৰকাৰৰ পৰা পালো ৰেশন কাৰ্ডত চাউল পালো দালি নিমখ চেনিও কম দামত পালো আজি বিজেপি দলে ৰাইজৰ কাৰণে কিমান কাম কৰিছে 1.5 লাখ লৰা ছোৱালীক আজি আমি 1 টকাও ঘোষ নোকোৱাকৈ চাকৰি দিছো মই যতে যাও তাৰ লৰাবিলাকে মোক খুদে স্যাৰ পোষ্ট কেতিয়া ওলাব কিয় খুদে কোনেও নকয় স্যাৰ পোষ্টটো পাবৰ কাৰণে কাক ধৰিব লাগিব কোনেও নকয় কিমান টকা দিব লাগিব খালি কয় স্যাৰ পোষ্ট দিয়ক তাৰ মানে সবেই জানে যে চৰকাৰে টকা নলয় জুনে পাব লাগে তেওঁলোকে পাব কিমান লৰা ছোৱালীয়ে পালে 1.5 লাখ লৰা ছোৱালীয়ে পালে কেনেকে পালে মেৰিটত পালে যিমান দিছপুৰত এন্দুৰ নিগনি আছিলে মই সব মাৰি শেষ কৰিলো যোৱা পৰহি দিনাখনো এটা অফিচাৰ এজনীৰ কথা শুনিছিনে 1.5 কোটি টকা ঘৰত পাইছে এন্দুৰ নিগনি জেলত ভৰাই দিলো কাকো অসমত মাফ নাই কিন্তু আমাৰ বিটিআৰত চাকৰিৰ কাৰণে টকা নিদিয়াকৈ পাব পাৰিনে নাই তাকো আমি নাজানো আজি মই দালি পঠাম চেনি পঠাম চাউল পঠাম 1 কেজি পঠালে 200 গ্ৰাম কাটি থৈ দিব দিবনে নথব কিয় কাৰণ বিটিআৰত বিজেপিৰ চৰকাৰ নাই কোনেও কাকো ভয় নকৰে সবে ধমকি দিয়ে চলিব খোজে হয় না নহয় যদি দুখীয়া মানুহে মাত মাতে ধমকি দি দিব বল এনেকুৱা লাগে যেন বিটিআৰত আমাৰ নিজৰ জায়গা নহয় আমি কাবাৰ পৰা আমি বাংলাদেশী হে ইয়াত আছো হয় না নহয় মাটিৰ কাগজ কোন নুলাই বাপেকৰ মাটি পুতেকে নাপায় অসমতে এনেকুৱা লাগে যেন আমি অসমত নাই কবাত বাংলাদেশতহে আছো হয় না নহয় এই পৰিবেশ
পৰিৱৰ্তন কৰিব লাগিব। আগত সময় নাছিল, এইবাৰ সময় আহিছে। এইবাৰ যদি আমি কোকৰাঝাৰত বিজেপি চৰকাৰ বনাব পাৰো, যেনেকে দিল্লীত মোদীজী এবাৰ আহিলে শুনি পাইছে তেওঁ, যেনেকে দিল্লীত এবাৰ মোদীজী আহিলে, এতিয়া বাৰে বাৰে মোদীজী আহি আছে। দিছপুৰত এবাৰ আমাৰ চৰকাৰ হ'ল, 50 বছৰলৈকে হৈয়ে থাকিব। তেনেকে এবাৰ যদি কোকৰাঝাৰত বিজেপি থাকে, সদায় আমাৰ ইয়াত বিজেপিৰ চৰকাৰে আহিব। ৰাইজে কষ্ট নাপাব। এইবাৰে সুযোগ, এইবাৰ সকলো ৰাইজ জাগি উঠিছে। মই যিমান মিটিঙত গৈছো, আমিতো কাকো খানাও খুওৱা নাই। মইতো উল্টাই খামহে আপোনালোকৰ পৰা যেতিয়া অৰুণোদয় দিব আহিম। খুৱাবনে নাই মোক? মাছৰ টেঙা দি খুৱাব লাগিব কিজানি। ফণী তালুকদাৰ, আপোনাৰো খাব ইচ্ছা আছে নেকি? মোৰ লগত আহিলেহে খাব পাব, নহলে নাপাব। আপোনাক খুৱাই থাকে, বেছি নাখাব আকৌ। এইবাৰ হ'ল আটাইতকৈ ভাল সময়। 2003 চনৰ পৰা সুযোগ নাছিল। এইবাৰ নাঙলে নাঙলৰ ফালে লাগি আছে, ট্ৰেক্টৰ কাটা হাতে হাতৰ ফালে লাগি আছে। মাজতে বিজেপি খুৰকি যাব এইবাৰ, একদম পাক্কা। এইবাৰ বিজেপিৰ চৰকাৰ হ'বই। আপোনালোকে মোৰ কথা মানে না নামানে? নাঙলো আমাৰ লগত ভাল, ট্ৰেক্টৰো আমাৰ লগত ভাল, কিন্তু মই কৈছো বাবা, এইবাৰ তোমালোকে লাগি থাকা, মাজেদি আমি যাব লাগে, আমাৰ চৰকাৰ হ'ব লাগে। আৰু এইবাৰ চৰকাৰ বিজেপিৰ হ'বই। মাত্ৰ ককলাবাৰীত ৰমেন মদাহীক জিকাই দিয়ক আপোনালোকে, হ'ব। মাটিৰ অধিকাৰৰ পৰা আমাৰ উন্নয়নলৈকে, অৰুণোদয়ৰ পৰা প্ৰধানমন্ত্ৰীৰ ঘৰলৈকে, চৰকাৰী চাকৰিৰ পৰা আমাৰ ৰাস্তা ঘাট সৰ্বাংগীন বিকাশৰ বাবে এইবাৰ আপোনালোকে বিজেপিক ভোট দিয়ক। মই বাৰে বাৰে কৈছো, এইবাৰ মিছ নকৰিব। এইবাৰৰ দৰে সুবিধা আৰু কেতিয়া আহিব মই নাজানো, কিন্তু এইবাৰ যদি আপোনালোকে ভোট দিয়ে, বিজেপি ককলাবাৰীতো জিকিব, বিজেপিৰ চৰকাৰো হ'ব, 100% গ্যাৰেণ্টি আছে। মই ৰাজনীতি কৰা মানুহ, 25 বছৰ মই MLA হৈ আছো, মই বুজি পাওঁ। আৰু এইবাৰ বিজেপিৰ চৰকাৰ হ'ব পাৰে, মাত্ৰ খানা খাই ভোট দিব নালাগে, ভৱিষ্যতৰ মংগলৰ কাৰণে ভোট দিব লাগে। আমি যাতে সকলো আগবাঢ়ি যাব পাৰো, তাৰ কাৰণে আমাক ভোট দিব লাগে। ককলাবাৰী ৰাইজক মই অনুৰোধ কৰিম, নিজেতো ভোট দিবই। মুছলপুৰ, দিহিৰা, শালবাৰী, মথনগুৰি, যাকে লগ পাই, যোনে মানুহ আছে, এইবাৰ বিজেপিক ভোট দিয়ক, চৰকাৰ বিজেপিৰ বনাওক। বিজেপিয়ে বিটিআৰত শান্তি আনিলে, বিজেপিয়ে বিটিআৰত
বিকাশ আনিব, দুখীয়া দৰিদ্ৰ মানুহক অধিকাৰ দিব, যিমান এন্দুৰ নিগনি আছিল সব মাৰি শেষ কৰিব, সব মাৰি শেষ কৰিব। এবাৰ আপোনালোকে ৰমেন মদাহীক ভোট দিব, সুযোগ হাতৰ পৰা যাব নিদিব। ৰমেন মদাহীয়ে মোক কৈছে, সিদিনাখনো মই অঞ্চলিত কৈ গৈছিলোঁ যে এইবাৰ কেইদিনমান পিছত মই নিজে এবাৰ কুজিদেউৰ দেৱালয়ত আহিম আৰু দেৱালয়খনৰ উন্নতিৰ কাৰণে যি কৰিব লাগে মই কৰিম, আপোনালোকে একদম চিন্তা কৰিব নালাগে। আমাক জালা মেডিকেলৰ পৰা থমনালৈ যোৱা পথত কালদিয়া নদীৰ ওপৰত আমাক এখন দলং লাগে, হয় না? তাৰপিছত অঞ্চলী খেনানী শিৱধাম, না খেনানী শিৱধাম, জালা মেডিকেল, এফআৰইউ, পূব খাগ্ৰাবাৰী ৰাম মন্দিৰ, জালা বজাৰ প্ৰেক্ষাগৃহ, অঞ্জলি বজাৰ গৃহ, চিমলা দাউধাৰা পথ, চিমলা বেতবাৰী পথ, বৰনগৰ দুৰ্গা মন্দিৰ, চিমলা শিৱ মন্দিৰ, ভাৰতৰ স্বাধীনতা সংগ্ৰামী মদন আৰু ৰাউতা কোচৰ নামত অতিথিশালাকে ধৰি সিদিনাখনো মই আপোনালোকক কৈ গৈছিলোঁ যে মই সকলোখিনি কাম আমাৰ সন্ন্যাসী শিৱধাম, তাৰপিছত জালা লক্ষী মন্দিৰ, ভোটেপুৱাবাৰী নৰসিংহ কীৰ্তন ঘৰ, চিমলা কালী মন্দিৰ, গোটেই যিমানবিলাক কাম আছে মই নিজে আপোনালোকৰ লগত থাকি গোটেই কামবিলাক কৰি দিম। কাৰণ ককলাবাৰী জিকিলে নহ'ব, বিধানসভাৰ ইলেকশ্যনত আমি মানস চিটতো বিজেপি জিকিব লাগিব। লাগিব নে নালাগিব? আমাৰ কাম বহুত আছে। কোকৰাঝাৰতো বিজেপি, তাৰপিছত দিছপুৰত বিজেপি, দিল্লীত বিজেপি। ডাবল ইঞ্জিনৰ চৰকাৰ নহয়, আমাক ট্ৰিপল ইঞ্জিনৰ চৰকাৰ বনাব লাগিব। ৰঞ্জিত দাস ডাঙৰে আপোনালোকক বুজাই আছিলে, মই ব্ৰহ্ম মন্দিৰত থাকোঁতে শুনি আছিলোঁ, ভোট কেনেকৈ দিব লাগে। আমাক বহুত মানুহে ক'ব যে টিপচহী মাৰি ভোট দিলে। মেচিনত আমি হেঁচা দি ভোট দিওঁ বুটামত, কিন্তু কাগজৰ ভোট হ'লে টিপচহী মাৰিলে ভোটটো কেনচেল হৈ যায়। এইবাৰ অসমত পঞ্চায়ত ইলেকশ্যন হ'ল, বিজেপি জিকিলে, কিন্তু আমাৰ বহুত ভোট কেনচেল হ'ল। কেনেকে? চবে গৈ টিপচহী মাৰি দিয়ে। টিপচহী মাৰিলে ভোট কেনচেল হৈ যায়। এডাল ষ্টাম্প পায়, ধুনীয়াকৈ কাগজখন ল'ব আৰু পদুমৰ চিনত ষ্টাম্প মাৰি দিব। বুজি পালে না? টিপচহী মাৰিব নেকি? টিপচহী মাৰিব নেকি? নামাৰিব। ৰমেনৰ নামটো কেই নম্বৰত আছে? কেই নম্বৰত? কেই নম্বৰ? 3 নম্বৰ। চবেই জানেই, অলৰেডি খবৰ পাই গৈছে। ঠিক আছে, তাৰমানে ভোটটো কেই নম্বৰত দিব লাগিব? এইফালে কোৱাই নাই, নিদিব নেকি ভোটটো? আকৌ কেই নম্বৰত দিব? এইফালে চবে 3ত দিব। চবে 3টো দেখাই দিয়ক একবাৰ। বঢ়িয়া, চবে দিব। ঠিক আছে, 3 নম্বৰত ৰমেন মদাহীক ভোট দি জিকাই দিব। ঠিক আছে, মহিলাসকলে উৰুলি এটা মাৰি দিয়ক ৰমেন মদাহীৰ কাৰণে বঢ়িয়াকৈ। দে বাবা, জিকিবি দে। অকল জিকিলে নহ'ব, অৰুণোদয় পাব লাগিব চবে, হয়নে নহয়? ঘৰ পাব লাগিব,
নাঙলে অৰুণোদয় দিব পাৰে নেকি? ট্ৰেক্টৰে পাৰে নেকি? কোনে দিব পাৰিব? বিজেপিয়ে দিব পাৰিব, মামাই দিব পাৰিব। হয় নে নহয়? ভোট কাক দিব লাগিব? ভোট কাক দিব লাগিব? মোৰ লগত কব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, ৰমেন মদাহী, ৰমেন মদাহী। বহুত বহুত ধন্যবাদ। 22 তাৰিখে ইলেকশ্যন। ৰাতিপুৱাই গা পা ধুই ভগৱানক চিন্তা কৰি ভোট দিব যাব। কক্লাবাৰীও জিকিব লাগিব, কোকৰাঝাৰত বিজেপিৰ চৰকাৰো হ'ব লাগিব। হ'ব? আমাৰ আস্থাই ব্ৰহ্ম ক'ত গ'ল? শ্বহীদসকলৰ বাবে কি লাগিব? ঘৰত কিবা এটা কৰি দিব লাগেতো। হ'ব, মই নিজে। আমাৰ NDFBৰো শ্বহীদ আছে, স্বাধীনতা সংগ্ৰামৰো আছে, কাৰ্গিলৰো আছে, ইয়াত গোটেইখিনি আছে। সকলোৰে কাৰণে মই কৰি দিম। ঠিক আছে বাবা, তুমিও সহায় কৰি দিবা পুৰা। হ'ব, একদম ধুনীয়া। ই ল'ৰা ভাল, ই ভাল ল'ৰা, হয় নে নহয়? একদম সকলোৱে ই টিকট খুজিছিল, কিন্তু টিকটটো এটাকে দিব পাৰি, গতিকে ইয়াক বেলেগ দায়িত্ব দি দিম, ভাল দায়িত্ব। হ'ব দে। কি কি লাগে, কি লাগে দে। তই ভালে থাক, ময়ো ভালে থাকিব লাগে, ৰাইজেও ভালে থাকিব লাগে। একদম কুজিদেউৰ দেৱালয়ত মোৰ কাৰণেও এটা চাকি জ্বলাই দিবি, ৰাইজৰ কাৰণেও এটা চাকি জ্বলাই দিবি। হ'ব? আৰু সন্যাসী মন্দিৰতো বঢ়িয়া। সকলোকে নমস্কাৰ জনালো। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।